হেল্ল' গাইছ, এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ। এতিয়া মই নিজৰ গাঁৱৰ বুলিয়ে ক'ব পাৰি। মই বৰ্তমান আছোঁ আপোনাৰ নাওবৈচা সমষ্টি হাৰিব নাহৰণি কুতুকাই। কিন্তু এনেই গাঁওখনৰ নাম কোঁৱৰপুৰ বুলি 1 নং কোঁৱৰপুৰ বুলি সকলোৱে কয়। কিন্তু এনেই ডকুমেণ্টছবিলাকত আপোনাৰ লেখা থাকে ধৰক কুতুকাই বুলি। এতিয়া মই কুতুকা গাঁও এইখন নদী মাথাউৰি সমীপথত ৰৈ আছোঁ। মানে ইয়ালৈ অহা উদ্দেশ্য মোৰ এটাই, মানে এই মাথাউৰিটো আপোনালোকে দেখি পাইছে নহয়। এই মাথাউৰিটো কিছুমান তথ্য মানে আপোনালোকক মই দেখুৱাম। এই মাথাউৰিটো বনিছে দেই, ইয়াৰ পৰা আপোনাৰ প্ৰায় 500 কিলোমিটাৰ নহয়, 500 মিটাৰমান এই জেগা মই উপস্থিত থকা জেগাৰ পৰা 500 মিটাৰমান, আধা কিলোমিটাৰ মানে হাফ কিলোমিটাৰমান হৈছে। তো এই মাথাউৰিটো কিমান টকাত হৈছে, মাথাউৰিটো চাই আপোনালোকক অকণমান ইমাজিন কৰিব হা। মই ইয়াত আপোনাৰ চাইনবোৰ্ডখন যিখন হৈছে, মই চাইনবোৰ্ডখন আপোনাক দেখুৱাম। ইয়াত কিছুমান বিসংগতি আছে। মইতো মানে কি গভৰ্ণমেণ্টক দিয়া নাই, মই মোৰ নিজৰ ইউটিউব চেনেলৰ সহায়ত আপোনালোকক দেখুৱাম। এইখন চাইনবোৰ্ডখন মন কৰিব আপোনালোকে। এইখন চাইনবোৰ্ড চাওক, ইয়াত লেখা আছে মহাত্মা গান্ধী 2005 নেশ্যনেল ৰুৰেল। ইয়াত ইমপ্লয়মেণ্ট গ্ৰাণ্টেড একচেপ্ট নেম অফ স্কিম। ইয়াত মই ইমান ইংলিছো নাজানো, তাৰপৰা যিমানকেইটা পাৰোঁ সিমানকেইটা পঢ়িছোঁ আৰু দেই। প্ৰটেকশ্যন বাউণ্ডেৰী ফ্ৰম বোকানন্দী ছাইট এটা বন্ধ কুতুকাই। এইটো কুতুকাই, মইতো তাকে কৈছিলোঁ আপোনালোকক কুতুকাই হয়। টি এমাউণ্ট চাওক আপোনাৰ 2,96,464 টকা হা। 2,94,000 মানে ইংলিছত ক'বলৈ 2,94,474 এইটো পইচা ইয়াত হৈছে। আপোনালোকে ইমাজিন কৰক, যদি এই মাথাউৰিটোত কিবা বিসংগতি আছে, মানে জাষ্ট হাফ কিলোমিটাৰ হা, এইটো টাইপৰ মাথাউৰিটো বনিছে ইয়াত। মই আপোনালোকক কৈছিলোঁ গাঁৱলীয়া পৰিৱেশ দেখুৱাম। এই গাঁৱলীয়া পৰিৱেশটো দেখুৱাব যাওঁতে মই কিছুমান এনেকুৱা চাইনবোৰ্ড আপোনালোকক দেখুৱাই থাকিম। এইটো গাঁৱলীয়া পৰিৱেশ, আপুনি ইয়াত গৰু ছাগলী সকলো পাব। মানে চাওক, এইখন আমাৰ নিজৰ গাঁৱৰে। মইতো ইয়াত ইমান সবিশেষ নাথাকোঁ, মইতো থাকোঁ আপোনালোকৰ অৰুণাচল প্ৰদেশ নাহালগুণত থাকোঁ। তাত মই নিজৰ কামত কিছুমান ব্যস্ত থাকোঁ, মই সময়মতে কিছুমান ভিডিঅ' দিবও নোৱাৰোঁ। কিন্তু আজি আহিছোঁ মই সেইটো কাৰণে আমাৰ নিজৰ গাঁওখনৰ বিষয়টো আপোনালোকক প্ৰথমে যদি বুজাই নলওঁ, পিছত মই বেলেগ এখন গাঁৱত কেনেকৈ দেখুৱাম আপোনালোকক। তাকে আপোনালোকে মোক যিমান পাৰে ছাপোৰ্ট কৰক। তেতিয়া মই অৰুণাচলৰ পৰা ধৰক আহি পেলাই মই ডিম্পল দা লেখীয়া হ'ব বিচাৰোঁ, কিন্তু সেইটো মাত্ৰ আপোনালোকৰ সঁহাৰি। আপোনালোকে যিমান সহায় কৰিব মই সিমান আগবাঢ়ি যাব পাৰিম। মই কিন্তু আপোনালোকক দেখুৱাম, মই চহৰ টাউন গোৱা আপোনালোকক পাকিস্তান ডিম্পল দাৰ লগত দেখুৱাব নোৱাৰোঁ, কিন্তু দেখুৱাব চেষ্টা। মই অকল গাঁৱলীয়া পৰিৱেশ। এইটো চাওক মাথাউৰি, মই যিমানখিনি দেখুৱাইলোঁ, এই মাথাউৰিটো মাত্ৰ আধা কিলোমিটাৰ মানে কম হ'ব, বেছি নহয়। এইটো মাথাউৰি বনিছে আপোনাৰ ইমান টকাত। চাওকচোন, আমিতো গাঁৱৰ পৰিৱেশত নাথাকোঁ, তথাপিতো এনেকুৱা এখন। তাৰপৰত কাষতে আমাৰ নদীখন আছে। এইখন নদী এই নদীখন আপুনি দেখিছে এতিয়া বৰ্তমান এনেকেই আছে নদীখন, কিন্তু উৎপাত বহুত ইয়াৰ। বাৰিষা মানে এতিয়া বাৰিষা দিনেই, এতিয়া বৰ্তমান এইকেইদিন অকণমান খৰ মৰাৰ কাৰণে এনেকুৱা অৱস্থা। নহ'লে নদীখনৰ পানী ওফন্দি আপুনি মাথাউৰি বাগৰি যায়। এই মাথাউৰিটো যে এইটো ধৰক ইয়াত স্পাৰ হৈছে, এইপিনে মাথাউৰি বাগৰি পিনি পানী যায় এইফালে। এইটো যে দেখিছে আপোনাৰ গছজোপা কাষেৰে এইটো পদূলিবাট এইফালেদি আমাৰ ঘৰলৈ যায়, এই পদূলিবাট। আৰু এই যে গাঁতটো দেখিছে কাষতে খালটো, এই কাষৰৰ খালটো হৈছে মানে এইটো মাথাউৰি তুলিছিলে। ইয়াৰ পৰাই মানে হিন্দীত কয় নহয়, ইধৰ চে মাটি কাটি হামে ফেকো। এই তেনেকুৱা ধৰণে ইয়াৰ পৰা মাটি কাটি এইটো মাথাউৰি চাওক, ইয়াৰ পৰা গাঁত খান্দি এইটো মাথাউৰি। এতিয়া কি কৰিম, ঘৰৰ কাষৰ মাটি নিদিওঁ বুলিও ক'ব নোৱাৰি, কাৰণ মাথাউৰিটোতো আমাক লাগেই। কিন্তু পইচাটো খৰচা কৰিছে চৰকাৰে, কিন্তু চৰকাৰে খৰচা কৰাৰ পাছতো এনেকুৱা ধৰণৰ মাথাউৰি। ইধৰ চে মাটি কাটি ইয়াতে পেলা বুলি যে কয়, তেনেকুৱা ধৰণৰ ভাষা। এইটো চাওক, এইডোখৰত খান্দি পেলাই নি ইয়াত মাটি পেলাইছে, দেখিছে ন? ডিষ্টেঞ্চ বেছি দূৰ নহয়, এনেকুৱা ধৰণৰ কাম হৈ আছে। আৰু বাকী যে মই গাঁওবিলাকলৈ যাবলৈ চেষ্টা কৰিম, কিন্তু মাত্ৰ লাগে আপোনালোকৰ সঁহাৰি। এতিয়া মই গোটেই ৰাস্তাটো আপোনালোকক দেখুৱাবলৈ হ'লে অকণমান টাইম লাগিব। মই খোজকাঢ়ি আছোঁ বৰ্তমান, গাঁৱলীয়া পৰিৱেশতো খোজকাঢ়িবই লাগিব। তাৰপিছত আজি ইমানকণ দেখুৱালোঁ আপোনালোকক। যদি মই যিমানখিনি দেখুৱালোঁ সিমানখিনিক আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰক, তেতিয়া মই সঁহাৰি পাম। তেতিয়া ধৰক ভৱিষ্যতলৈ আপোনালোকৰ গাঁৱলৈ গৈ পেলাই মই আপোনালোকৰ যদি ভুল ক্ৰুটি আছে মই সেইবিলাক হেৰি কৰিব পাৰিম। ধন্যবাদ।
you again.